তেজপুৰ পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদত আবতৰীয়া দীপাৱলী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দি পৌৰ নিকায় কৰ্মচাৰীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। উল্লেখ্য যে 1972 চনৰ পৰা পৌৰ নিকায় কৰ্মচাৰী সমস্যা সমাধানৰ বাবে আন্দোলন কৰি আহিছিল। তেওঁলোকৰ সমস্যা বুজি চৰকাৰে ৰাজ্যখনৰ 1044 গৰাকী কৰ্মচাৰীৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰিছে। সকলোৱে ফটকা ফুটাই আনন্দ কৰি ধন্যবাদ কৃতজ্ঞতা জনাই চৰকাৰক। जिंदाबाद অসম চৰকাৰ জিন্দাবাদ जिंदाबाद जिंदाबाद মুখ্যমন্ত্ৰী জিন্দাবাদ जिंदाबाद जिंदाबाद মুখ্যমন্ত্ৰী জিন্দাবাদ जिंदाबाद जिंदाबाद অসম চৰকাৰ জিন্দাবাদ जिंदाबाद जिंदाबाद পৌৰমন্ত্ৰী জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 অসমৰ এই পৌৰ কৰ্মচাৰীয়ে দীঘলীয়া এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তোমাৰ 1972 চনৰ পৰা আজিলৈকে বহু কৰ্মচাৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু বহু কৰ্মচাৰী মানে এই আধাতে তাৰমানে চাকৰি জীৱন মানে ত্যাগ কৰিবলগীয়া হৈছিলে। কিন্তু আমি এই আন্দোলন কৰি কৰি আজি আমি এইখন চৰকাৰে আমাক মানে এটা আমাৰ জীৱনটো আগুৱাই যোৱাৰ এটা মানে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ পৌৰ কৰ্মচাৰীসকলৰ বহুত দীৰ্ঘদিনীয়া সমস্যা আজি আমাৰ এই অসম চৰকাৰে আমাক আজি সমাধানৰ কাৰণে তেওঁলোকে যি বলিষ্ঠ পদক্ষেপ লৈছে, আমি প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ অসমৰ পৌৰ কৰ্মচাৰী হৈ। আৰু লগতে আমাৰ যি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই আজি বেছিদিন হোৱা নাই, অলপ দিনৰ ভিতৰতে তেওঁ আমাৰ পৌৰ মন্ত্ৰীৰ দায়িত্বভাৰ লৈ আমাৰ ইমান সোনকালে আমাৰ যে এই পৌৰ কৰ্মচাৰীসকলৰ যি দীৰ্ঘদীয়া সমস্যা আজি সমাধান কাৰণে তেওঁলোকে যিখিনি কষ্ট কৰিলে, মই এই জয়ন্ত মল্ল ডাঙৰীয়ালৈও মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ অসমৰ পৌৰ কৰ্মচাৰী হৈ। এই অসমৰ এই দুৰ্ভগীয়া পৌৰ কৰ্মচাৰীসকলৰ দুখ বেদনা তেওঁলোকে আমাৰ এই চৰকাৰখনে বুজি পালে যে আমি সেইকাৰণে তেওঁলোকৰ ওচৰত আমি সদায় ঋণী হৈ ৰ'ম। আৰু অনাগত দিনত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন তেওঁলোক আৰু আগবাঢ়ি যাওক, তেওঁলোকে অসমখনক আৰু আগুৱাই নিয়ক আৰু তাৰ লগতে আমাৰ অসমৰ এই পৌৰ কৰ্মচাৰীসকলক যেন তেওঁলোকে সঠিক পথত লৈ যাব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু এয়াকে মই আজি কৈছোঁ আৰু মই তেওঁলোকলৈ বিশেষকৈ অসম চৰকাৰলৈ মই সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু তেওঁলোক অনাগত দিনত যেন আৰু আগুৱাই যাওক তাৰে ভগৱানৰ ওচৰত মই কামনা কৰিছোঁ। ধন্যবাদ।